হাই ফ্ৰেণ্ডছ, নাৰিকলৰ সৈতে পিঠা বনাওঁ বুলি ভাবিছোঁ। কি পিঠা বনাওঁ আপোনালোকক ভিডিঅ'ৰ সৈতে দেখুৱাই দিম। ভিডিঅ'টো চাবলৈ নাপাহৰিব। নাৰিকলটো কাটি দিয়া মন নাছিল বাবে মই নিজে কাটি ল'লোঁ। এয়া নাৰিকলটো কাটি সৰুকৈ কুটি লৈছোঁ আৰু মিক্সিত গুড়া কৰি ল'ম। মিক্সিত গুড়া কৰি লৈ এয়া চুজি অলপ ভাজি লৈছোঁ। চুজিৰ সৈতে নাৰিকলখিনিও ভাজি ল'ম। নাৰিকল আৰু চুজিখিনি একেলগে ভাজিছোঁ, লগত চেনি এড কৰিছোঁ। পিঠাখিনি বনাবৰ বাবে মই ময়দা ব্যৱহাৰ কৰিছোঁ। ময়দাখিনি পানীৰ সৈতে প্ৰথমতে মঠি ল'ম। ময়দাখিনি কোমলকৈ মঠি লোৱা হৈ গ'ল। কিছু সময় ৰখাৰ পিছত সৰুকৈ গোলা বনাই পিঠাখিনি বনাবলৈ আৰম্ভ কৰিম। এই পিঠাখিনি মই আজি কিহৰ কাৰণে বনালোঁ আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব। এনেকৈ বেলনাৰ সৈতে বেলি লওঁ। বেলি লৈ পিঠাখন এনেকৈ খোলাটোত দি নাৰিকল আৰু চুজিৰে সৈতে বনোৱা মিশ্ৰণখিনি ভিতৰত সুমুৱাই দিম। ফুলটো এনেকৈ বন্ধ কৰি দিলে পিঠাখনে ধুনীয়া এটা শ্বেপ ল'ব। চাবচোন, এয়া দেখিছেনে ইমান ধুনীয়া শ্বেপ ল'লে। এখন দুখনকৈ বহুতখিনি পিঠা বনাই ল'লোঁ। এবাৰ আহক তেলত ভাজোঁ। এয়া কেৰাহীখন পাতি তেল অলপ দিছোঁ। তেলত এখন এখনকৈ পিঠা ভাজি যাম। এখন এখনকৈ পিঠা ভাজি হৈ গ'ল। এয়া পিঠাখিনি ৰেডি হৈ গ'ল। আজি মই পিঠাখিনি এইকাৰণে বনালোঁ, অহাকাইলৈ আমি থকা ৰুমৰ মালিকনী ৰফি বাইদেউ অহাকাইলৈ অযোধ্যালৈ যাব। সেয়েহে বাইদেউ ট্ৰেইনত খাবৰ কাৰণে কেইখনমান পিঠা বনাই দিছোঁ। গম পালেনে পিঠাখিনি মই কিহৰ বাবে